ধৰি লওক তেওঁ কৈছে যে মই অকলশৰীয়া মোৰ ঘৰে নাই মই ষ্টুডিঅ'তে শুই থাকোঁ এইটোৰ পৰা বেলেগ বেলেগ ধৰণৰ এটা আহিছে যে সম্পৰ্কটো তেওঁলোকৰ মিঠা নাছিল নেকি কিয় জুবিন গাৰ্গ অকলে শুই থাকিবলগীয়া হৈছিলে নিজৰ পত্নীৰ লগত শুৱনি কথাত নুশুই জোনালীত কেনেধৰণে শেষ যে মানুহ আনিব গতিকে সেইটো মই কিন্তু এতিয়ালৈকে বুজি পোৱা আমি মাজভাগলৈ ঠিক মাজভাগত আছোঁ আৰু অনুষ্ঠানটোৰ দেই মই এষাৰ কথা জানিব বিচাৰোঁ সেই যিটো কালিকা লগা দিন সেই দিনটোৰ গোটেই খবৰটোৰ আপোনালৈ কাৰ পৰা আহিছিল সেই দিনটো আচলতে মই এতিয়াও সেইটো দিনতে আছোঁ বাৰু তাৰ পৰা আগবাঢ়িব পৰা নাই যদিও মানুহে কৈছে নতুন বছৰ আহিলে নতুন বছৰ নাই ন্যায় বিচাৰ যিদিনা হ'ব সেইদিনাহে নতুন বছৰ আৰম্ভ হ'ব মোৰ কাৰণে সেইদিনা মই ইউনিভাৰ্চিটিত আছিলোঁ ক্লাছ কৰি তাৰপিছত বৌয়ে মোক দুপৰীয়া ফোন কৰিলে মই আমাৰ লাঞ্চ ব্ৰেক চলি আছিলে মই অলপ দেৰিকৈ মই কৰিম লাঞ্চ ভোক লগা নাই বুলি কিবা কাম কৰি আছিলোঁ লেপটপত তাই ফোন কৰিলে ফোন কৰি পূৰা কান্দিছে কান্দি কৈছে মমন গলিৰ আকৌ চিজাৰ এটেক হ'ল ছিংগাপুৰত পানীত হৈছে এবাৰ তুমি আহিব পাৰিবা নেকি বোলো মই এতিয়াই গৈ আছোঁ এইবাৰ চিৰিয়াছ এনেকৈ ক'লে তাই যিমানখিনি তেওঁ টাইমটো 1:30 এনেকুৱা 1:15 এনেকুৱা সময়টো তাৰপিছত মই বোলো মই এতিয়াই গৈ আছোঁ মই লগে লগে ডিপাৰ্টমেণ্টত খবৰ দি মই কেনেকৈ ড্ৰাইভ কৰি মই কাহিলীপাৰা আহিছোঁ সেইদিনা মই নিজে নাজানো মানে ইমান বেয়া ড্ৰাইভিং চাগে মই গাড়ী শিকোঁতেও কৰা নাছিলোঁ তাৰমানে ইমান ৰাছ ড্ৰাইভিং কৰি আহি মই ঘৰ পাইছোঁ ঘৰ পাই দেউতাকতো একো কোৱা নাই তেতিয়ালৈকে বৌয়ে কনষ্টেণ্ট ফোন লগাই আছে ছিংগাপুৰলৈ মই আহি লগাই আছোঁ পোৱা নাই কাকো পোৱা নাই ফোনবোৰ কোনো উঠোৱা নাই কিবা কিবিকৈ আমি খবৰটো পালোঁ আৰু অলপ দেৰিকৈ আমি পাইছোঁ খবৰটো আমাতকৈ আগতে মিডিয়াই পাইছে আমাতকৈ আগতে অন্য মানুহবোৰে পাইছে আমি চবতকৈ দেৰিকৈ বৌয়ে মই খবৰটো পাইছোঁ পাই পেলাই আমাক জনাওঁতেই দেৰি কৰিছে মানে হয়তো এনেকুৱাও হ'ব পাৰে নেকি কাৰণ আমি প্ৰথম কথা সেই সময়ত টিভিও চোৱা নাই মোবাইলো চোৱা নাই আমি কনষ্টেণ্ট ফোনত আছোঁ আৰু আমাক কেনেকৈ ক'ব হয়তো আমাক খবৰ দিয়া মানুহখিনিৰ কাৰণে সেইটো এটা প্ৰিপেৰেশ্যনৰ দৰকাৰ হৈছে চাগে সেইটোকৈও হ'ব পাৰে যেতিয়া কৈছে আমাক তেতিয়া মইতো চিঞৰ মাৰি দিছোঁ কিন্তু বৌয়ে তাৰ পিছতো 2 ঘণ্টা সময়লৈকে তেওঁ ভাবি আছে তাক ভেণ্টিলেশ্যনত ৰাখা তাই প্ৰে কৰি আছে কৈছে যে সি এটা উশাহ ল'লে সি ঘূৰি আহিব তেওঁ বিশ্বাসে কৰা নাছিলে তেওঁ পৰা নাই তাৰমানে মই বুজি পালোঁ কথাটো মই তাৰপিছত নিজক অকণমান সুস্থিৰ কৰি মই লগে লগে দেউতাক বুজাইছোঁ মানে মোৰ চিঞৰটো শুনি দেউতা ওলাই আহিলে ৰুমৰ পৰা দেউতাক মই চকীখনত বহুৱাই মই দেউতাক ক'লোঁ কথাটো যে পাপু এনেকুৱা কথাটো হ'ল মানে মোৰ নিজেও মনত নাই মই কি ক'লোঁ কিন্তু মই একদম ক্লিয়াৰলি কৈছোঁ দেউতাক কাৰণ মই সেই সময়ত যদি মই নক'লোহেঁতেন মই পিছত ক'ব নোৱাৰিলোঁহেঁতেন দেউতা মানে থৰ হৈ গৈছে কি হৈছে বুজি আৰু তেওঁৰ এলজাইমাৰ আছে ন এনেও তেওঁ বস্তুবোৰ বুজি পাবলৈ অলপ টাইম লাগে তেওঁ থৰ হৈ বহি আছে কি হৈছে মানে একো কি ক'ব মানে বস্তুটো তেওঁ জঠৰ হৈ বহি গ'ল মই দেউতাক হাগ কৰি পেলাই মৰম কৰি দিছোঁ তেওঁ সুস্থিৰ নোহোৱালৈকে তেওঁ চকু পানী নোলোৱালৈকে মই আছোঁ লগত তাৰপিছত দেউতাক ৰুমত শুৱাই দিছোঁ ক'লোঁ যে দাদাক আনিবলৈ চেষ্টা কৰি আছে লৈ আহিব এই যে ফোনবোৰ কৰিছিলে বৌয়ে ভিডিঅ' কলত এইটো মই অহাৰ আগতে বৌয়ে ভিডিঅ' কল কৰি দিছিলে ভিডিঅ' কলত হঠাতে দেখিলে দাদাক CPR দি থকা তেতিয়া হস্পিটেলত না তেতিয়াহে গম পাইছে যে তাহাঁতি ইয়টত সাগৰলৈ গৈছে বৌয়ে চিঞৰ মাৰিছে সাগৰলৈ কেলৈ গ'লি তহঁতি বৌয়ে ভাবিছিলে হোটেলৰে চুইমিং পুলত চুইমিং কৰি থাকোঁতে চিজাৰ এটেক হ'ল সেইকাৰণে কৈ আছে যে ডক্টৰ নাই নেকি ওচৰত হস্পিটেল নে এম্বুলেঞ্চ আন
আৰু ভিডিঅ' কলত ইমান বস্তুবোৰ স্পষ্ট ভিডিঅ' কল নহয় কেইছেকেণ্ড মানৰ বেছি নহয় তাৰপিছত কাটি দিলে তাহাঁতি গম পাই পেলাই ভিডিঅ' কল সেইটো কালে কৰিছিলে কালে কৰিছিলে তাই সিদ্ধাৰ্থলৈ পিছে কৰিছিলে ইমান দেৰি সময় সেইখিনি সেই সময়ত কোন সিদ্ধাৰ্থলৈ কৰিছিলে সি ক'ব পৰা নাই অভিমন্যু নে কোন অভিমন্যু কিবা এইটোৰ হাতত দিলে এই মই সেইকেইজনক মানুহ বুলি গণ্যও বুজিছো, নকৰোঁ বুজিছো, বুজিছো। মই ব্ৰীড বুলিয়ে তেওঁলোকক কওঁ Exactly. জীৱ জন্তুতকেও অধম। নিকৃষ্ট জীৱ জন্তু বহুত ওপৰত তো দিলে ফোনটো সি কথা ক'ব পৰা নাই কাৰণে তেওঁ ক'লে তেতিয়াহে বৌয়ে মানে গম পাইছে যে ইয়টত সাগৰলৈ গৈছে সাগৰৰ পানীত তেতিয়াও আমি চিজাৰ এটেক হৈছে বুলিয়ে ভাবি আছোঁ পিছলেহে ষ্টৰিজ বেলেগ বেলেগ হৈছে পিছতহে আমি সঁচা কথাটোতো এতিয়ালৈকেও আমি সেই মুহূৰ্তত কি হ'ল গম নাপালোঁ আজি আপুনি ইয়ালৈ আহোঁতে এটা পোষ্ট দিছে জুবিন গাৰ্গে ন্যায় পাবনে সেই বস্তুটো কিয় আহিছে মনলৈ মমন বা যোৱাকালি যোনটো আমি দেখিছোঁ কোৰ্টত বৌ গৈছিলে খুৰাৰ লগত মই যাব পৰা নাছিলোঁ পিছত আপডেটখিনি দেখিছোঁ লৈছোঁ যে এই হত্যাকাৰী বুলি মই ক'ম কাৰণ SIT তদন্ততটো হত্যাকাৰী বুলি দিছে মাননীয় মুখ্যমন্ত্ৰী মহোদয়েও এছেম্বলিত সজোৰে কৈছে প্ৰথম দিনাই হয়নে আমি হত্যাকাৰী বুলিয়ে ধৰিম এতিয়া এই হত্যাকাৰীকেইজনে যদি সুপ্ৰিম কোৰ্টৰ ইমান ষ্ট্ৰং এডভকেটছ লৈছে সেই নিউজটো পোৱাৰ পিছত গোটেই অসমখনেই স্তব্ধ হৈ গৈছিলে কথা ক'বলৈ দিগদাৰ হৈ গৈছে কথাটো হ'ল যে সেই 11জনৰ কথা যে ক'লে এতিয়া মামী বায়ে এই পডকাষ্টটোত আৰু যে তেওঁ ক'লে কি সেই মানুহ বুলি নাভাবোঁ সেই 11জন যে এতিয়াও অহা নাই চাৰ্জশ্বিটত তেওঁলোকক মাতিলে আৰু তাৰপিছত ঘূৰি গুচি গ'ল কিন্তু তথাপিও এওঁলোকে যে পৰিয়ালৰ পৰা বা একো বিশেষ তেনেকুৱা একশ্যন লোৱা নাই বা কেনেধৰণে সেইকেইজন মানুহক আনিব গতিকে সেইটো মই কিন্তু এতিয়ালৈকে বুজি পোৱা নাই গৰিমা বৌৱে হওক বা পাপী বৰঠাকুৰেই হওক তেওঁলোকে কিয় এতিয়ালৈকে সেই বস্তুটোত গুৰুত্ব দিয়া নাই যে সেই 11জনো এই 5জনৰ লগতে সমানে দোষী বাকী পিছত দোষী সাব্যস্ত হয় নহয় পিছৰ কথা চাৰ্জশ্বিটততো আহিব লাগিছিলে কিন্তু এতিয়ালৈকে সেইকেইজনক অনা নাই তেওঁলোকৰ টীমৰ সতে হয়নে তেওঁলোকে নিজক ডিফেণ্ড কৰিবলৈ ইমান ডাঙৰ ছাপোৰ্ট পাইছে কিন্তু আমি দাদাৰ কাৰণে এতিয়ালৈকে সেই ষ্ট্ৰং ছাপোৰ্টটো পোৱা নাই ৱেৰেজ আমিহে পাব লাগিছিলে বাৰু এতিয়া CMে আমাক কৈছে 1 তাৰিখে এনাউন্সমেণ্ট এটা ভাল তেওঁ কৰিছে যে ভাল পাব্লিক প্ৰচিকিউটৰ এটা টিম বনাই দিম বুলি কৈছে খুব সোনকালে চাগে এইটো এনাউন্সমেণ্ট দিব চৰকাৰী অধিবক্তা এটা টিম বনাই দিম বুলি কৈছে তাৰপিছত ফাষ্ট ট্ৰেক ডে টু ডে এখন স্পেচিয়েল জাজৰ বেঞ্চৰ কথাও কৈছে হাইকোৰ্টত এপিল কৰাৰ কথা সেইখিনি পজিটিভ কথা কৈছে কিন্তু সেইখিনি অতি সোনকালে যিমান সোনকালে পাৰে সিমান সোনকালে কাৰ্যকৰী কৰিব লাগিব নহ'লে কিন্তু ন্যায় পোৱাটো এটা ডাঙৰ কুৱেশ্যন মাৰ্ক হ'ব কাৰণ পাব্লিক প্ৰচিকিউটৰজন এজন বয়সস্থ মানুহ যোনজনে কেছটো দাদাৰ কেছটো আমাৰ কেছটো তেওঁ প্ৰেজেণ্ট কৰি আছে হয়নে বয়সস্থ মানুহ তেওঁৰ এছিষ্টেণ্টটো নাই এজন এছিষ্টেণ্ট আমি দিছোঁ যাতে তেওঁক সহায় কৰিবলৈ বোলে এইটো পইণ্ট এখন কাগজ আনি দিবলৈ সেইটো অৱস্থাত আমি কেনেকৈ ন্যায় আশা কৰিম তাকো জুবিন গাৰ্গৰ ন্যায় মই লিখিছোঁ পোষ্টটোত যে যেতিয়া পাব্লিক প্ৰচিকিউটৰজনে কোৰ্টত কেছটো প্ৰেজেণ্ট কৰে জাজৰ আগত তেওঁ কি বুলি প্ৰেজেণ্ট কৰে ক্ৰিমিনেল কেছৰ এটা তেওঁলোকৰ ধৰণ থাকে ৰাজ্যখন দাদাৰ কেছটো জুবিন গাৰ্গ ভাৰ্চেছ একিউজডখিনিৰ নাম নকয় কয় ষ্টেট অফ আছাম ভাৰ্চেছ একিউজ অমুক একিউজ ৰামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মা শেখৰ গোস্বামী অমৃতপ্ৰভা মহন্ত এটচেট্ৰা এতিয়া সেই একিউজ কেইজন যোনখিনিক হত্যাকাৰী বুলি চিনাক্ত কৰা হৈছে অলৰেডি সেই মানুহখিনিতো বেইল এপিল কিছুমানে কৰিছে কেইজনমানে কৰিব ডাঙৰ তেওঁলোকৰ সেনানী বনাই লৈছে এডভকেটৰ হয়নে আমাৰ প্ৰিপাৰেশ্যন কি আমাৰ ফালে কিমান ষ্ট্ৰং আমাৰ সেনাটো আমাৰ সেনাখিনি আমাৰ পাব্লিক প্ৰচিকিউটৰ টিমটো ইমানেই শক্তিশালী হ'ব লাগিব যাতে সেই 6-7জন অভিযুক্তৰ প্ৰতিজন অভিযুক্তৰ এডভকেটৰ টিমৰ লগত তেওঁলোকে ডিল কৰিব পাৰে হয়নে সিমান শক্তিশালী হ'ব লাগিব
এতিয়া দাদা জুবিন গাৰ্গ যদিও আমাৰ দাদা, মোৰ দাদা, আমাৰ ঘৰৰ মানুহ, তেওঁ আমাৰ হৈ থকা নাই নহয়, তেওঁ দেশৰ, তেওঁ অসমৰ। সেইকাৰণে এই গোটেই তদন্ত হওক, দাদাৰ কথা কেছটো হওক, গোটেইখিনি চৰকাৰে কৰি আছে। আমি ঘৰৰ পৰা কৰিব লগা হোৱা নাই, কাৰণ তেওঁ দেশৰ সম্পত্তি, দায়িত্ব চৰকাৰৰ, দেশৰ। গতিকে তেওঁলোকে সেইখিনি কৰি আছে। কিন্তু এই ক্ষেত্ৰত খুব ষ্ট্ৰং হ'বৰ হৈ গৈছে অলৰেডি। মমন বা আপোনালোকে বা বৌয়ে ডিৰেক্টলিয়ে হওক বা কেনেকৈ আমাৰ চৰকাৰখনৰ লগত যোগাযোগটো ৰাখিছে? মানে কেতিয়াবা আমাৰ CM ছাৰৰ লগত নিজে কথা বতৰা হৈছে নে? আমি তেনেকে নহয় জানো? কিন্তু তেওঁ সেই ছেপ্টেম্বৰ মাহতে তেওঁ আমাৰ ওচৰলৈ আহিছে দুবাৰকে, আহি আমাৰ লগত কথা পাতিছে। এবাৰ দাদাক ছিংগাপুৰৰ পৰা অনাৰ আগত সেইদিনা আহিছিলে, কেনেকৈ কি বন্দোবস্ত কৰিছে আমাক জনাইছে। আৰু কিন্তু তেওঁৰ অফিচাৰখিনিয়ে আমাক কমিউনিকেট কৰি আছিলে। হয়, একদম নিজৰ ভাতৃৰ নিচিনাকৈ সেইকেইদিন পূৰা কৰিছে। তাৰপিছত গোটেই কামখিনি হৈ যোৱাৰ পিছত এদিন আহি বহিছে আমাৰ লগত, 1 ঘণ্টা 45 মিনিটছ এবাউট বহিছে। অকল এইখিনি কথা আমাক কৈছে যে কি আমাক খবৰ লৈছে, দাদাৰ কথাখিনি অলপ বিস্তৰ কথা পাতিছে, সিমানেই। তাৰপিছত আমি তেওঁক তেনেকৈ লগ কৰা নাই, কাৰণ তেনেকৈ নোৱাৰোঁ মুখ্যমন্ত্ৰীজনক লগ কৰিব। হয়, আৰু এই গোটেই কেছটো তাৰমানে গভৰ্ণমেণ্টৰ ফালৰ পৰা কৰি আছে, টীম আছে তেওঁলোকৰ, SIT টীম আছে। তেওঁলোকে যেতিয়া আমাক দৰকাৰ হয়, আমাৰ ষ্টেটমেণ্ট ল'বলৈ বা আমাৰ কিবা যদি ডকুমেণ্ট লাগে, ফোন কৰে, আহে, বা কেতিয়াবা আমাক মাতিলে, সিমানেই। তাৰ বাদে আমি যদি কিবা এপিল কৰোঁ, আমি সদায় ছ'চিয়েল মিডিয়াতে এপিল কৰিছোঁ। আচ্ছা, এতিয়া যিটো আপোনালোকে প্ৰবাসী অসমীয়াসকল যে আছিলে, তেওঁলোকক যিহেতু এজন নে দুজন আহিছে, নিশ্চয় আহি দুটা কথা কৈছে, তাকো হাঁহি হাঁহি কৈ থৈ গৈছে, বাইটো আমি দেখিছোঁ। সেই কথাটো সন্দৰ্ভত আপোনালোকে এই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ কাণত পৰাকৈ টীমটোৰ লগত যোগাযোগ কৰিছেনে, যিটো অসমেও চিঞৰি আছে যে তেওঁলোক কিয় আহিব নালাগে? এইটো নহয় যে আমি তেওঁলোকক হত্যাকাৰী বুলি অভিহিত কৰিছোঁ, সেইটো নহয়, কাৰণ সেই ঘটনাটো আছে, কাৰণ সেই ঘটনাটোৱে আমি বেলেগকে প্ৰমাণ বিচাৰি যাব নালাগে, সেই ভিডিঅ'কেইটাই নিজেই প্ৰমাণ একোটি। তাৰপিছত তেওঁলোকে আগৰ পিছৰ কথা কিবা যদি আগতীয়াকৈ প্লেনিঙো হৈছিলে জুবিন গাৰ্গক লৈ, জীৱনৰ লৈ খেলাৰ কথা, সেইটো হয়তো নাজানিবও পাৰে, কিন্তু সেই মুহূৰ্তটো গম পাই কথাখিনি তেওঁলোক আছিলে নহয়। গতিকে তেওঁলোকৰ এই কথাটোৰ লগত আপোনালোকে কিবা কথা পাতিছেনে? আমি যেতিয়া আমি FIR দিছোঁ, আমি সেইটো পইণ্ট উল্লেখ কৰি দিছোঁ যে ইহঁতত প্ৰেজেণ্ট প্ৰতিজন মানুহ একিউজড হয় আমাৰ কাৰণে। হা, তাৰপিছত তেওঁলোকো অদ্ভুত মানুহ, ছিংগাপুৰত থকা এইকেইটা, মানে SITৰ পৰা কিমানবাৰ মাতিছে, নাহে। CMে নিজে কৈছে আহিবলৈ, তাৰপিছতো নাহে। লাষ্টত আহিলে 3জনমান আহিলে মষ্ট প্ৰবেবলি, আহি পেলাই আকৌ গুচিয়ে গ'ল, হা, ষ্টেটমেণ্ট দি। তাৰ বাকীকেইজনক ছিংগাপুৰত গৈ মষ্ট প্ৰবেবলি লৈছে। এজনটো আহি পেলাই মই সেইটোৱে কৈছোঁ, ইমান হাঁহি হাঁহি কৈছে, মই ইমান স্পৰ্ধা কেনেকৈ? তোমাৰ চকুৰ আগত এজন মানুহ ডুবি গৈছে, হয়নে, ঢুকাই গৈছে, তাৰপিছত সেই কথাটোত তুমি ইমান কেনেকৈ হাঁহিব পাৰা? হহাটো বহুত পিছত আহে। মই এটা কথা কৈছোঁ, এয়াতো জুবিন গাৰ্গৰ মৃত্যু। যদি কোনোবা আমিও ক'ৰবাত এটা গ্ৰুপৰ মাজত ফুৰিবলৈ যাওঁ, তাত যেতিয়া কিবা এটা ঘটনা যদি লগৰ এজনৰ লগত হয়, সেই ঘটনাটো আমি যিমান পাৰোঁ কি হৈছে বিৱৰণীটো দিবলৈ চেষ্টা কৰিম, ভয়ে দুখে যিয়ে নহওক, নহয় জানো? এই বস্তুটোৰ পৰা আঁতৰিছে কিয়? সেই আঁতৰাটোতে আমি নেভাবিম নে কিবা এটা আছে? ডেফিনেটলি আমি ভিডিঅ'ত দেখিছোঁ এইকেইজন মানুহ আছে, হয়নে? আৰু তুমি 15-16জন মানুহৰ চকুৰ আগত এজন মানুহ নাইকিয়া হৈ গ'ল, হা, যাওঁতে তেওঁ উশাহটো লৈ আছিলে, ঘূৰি আহোঁতে উশাহটো নাই, কেনেকৈ হ'ব পাৰে? এজনৰ মনতো নাহিলেনে যে এই মানুহজন বচাওঁ? এতিয়া মই এটা কথা কওঁ, সেইদিনা জুবিন গাৰ্গ নহয়, জুবিন গাৰ্গ যেনিবা তেওঁ এইফালে আছে, বেলেগ এজন তেওঁৰ তাত থকা, ইহঁতত থকা এনি ওৱান অফ দেম যদি তেনেকৈ চকুৰ আগত ডুবি গ'লহেঁতেন, জুবিন গাৰ্গে কিন্তু নিজৰ জীৱনটো চিন্তা নকৰি পানীত ডুবি হ'লেও জাপ মাৰি সেই মানুহজন বচাই আনিলেহেঁতেন।
তেওঁ মৰিবলৈ নিদিলে নিদিয়ে জুবিন গাৰ্গ হৈছে তেনেকুৱা নহয় সেই মানুহকেইটা কাৰো চেতনা নাই কাৰো যে চেতনা নাই কাৰো মন নগ'ল নে যে গৈ পেলাই বচাই আনো মানুহজন সেই সময়খিনি হ'ল কি সেই কথাটোতো আমাক এতিয়ালৈকে কোৱা নাই ভিডিঅ'টোত দেখুৱাইছে যে দাদা চুইমিং কৰি গৈ আছে সিমানতে শেষ লাষ্টৰ ভিডিঅ'টোতো আমি দেখা নাই তাৰ পিছত কি হ'ল কিমান সময় হ'ল কি হ'ল এই কথাটোতো আমি গম নাপালোঁ এতিয়ালৈকে কোৱা নাই আচ্ছা এজনেও মুখ কোৱা নাই গোটেইবোৰ দোষী সেইকাৰণে গোটেইবোৰ দোষী এই ভিডিঅ'বিলাক অমৃত প্ৰভাৰ ফোনত হৈছিলে তাৰপিছত কোনোবা এজন বিশেষ ব্যক্তিক অমৃত প্ৰভাই দিছিলে আৰু তেওঁ মিডিয়ালে তেওঁৰ নিজৰ চেনেল আছে তেখেতৰ নিজৰ চেনেল আছে গতিকে তেখেতৰ হেৰিটো লৈছে নেকি হেৰিয়ে SITয়ে মাতিছিলে বুলি শুনিছিলোঁ মই কিন্তু সেইজন মানুহকনো ইমান ফ্ৰী হেণ্ডেডলি কিয় ঘূৰি ফুৰিবলৈ দিছিলে মই বুজি পোৱা নাই কাৰণ তেওঁ ভিডিঅ'কেইটা ল'লে অমৃত প্ৰভাৰ পৰা ঠিক আছে লৈ পেলাই আকৌ তেওঁ নিজৰ চেনেলত কেনেকুৱা ধৰণে ৰিলিজ কৰিছিলে সেইটো আমাতকে বাকী ৰাইজে বেছি ভালকে জানিব কাৰণ সেইকেইদিন আমি টিভি চোৱা নাই আমি যি গম পাইছোঁ বেলেগৰ পৰা গম পাইছোঁ বিভিন্ন ষ্টৰিজ মই জনামতে বিভিন্ন ষ্টৰিজ প্ৰথমতে কিবা স্কুবা ডাইভিং বুলি এটা ক'ৰবাৰ ফটো দি উলিয়ালে তাৰপিছত তোমাৰ কিবা পেৰাগ্লাইডিং বুলি পেলাই উলিয়ালে লাষ্টতহে ইহঁতৰ কথাখিনি ষ্টৰিটো দিছে সেইটো বুজাইছিলে মানে তেখেতৰ মানসিকতাটো মই বুজি নাপালোঁ এইটোৱে কি কৰিলে তাৰমানে এইটো কি তেওঁ এইটো জুবিন গাৰ্গৰ মৃত্যুৰ লগত তেওঁ কি ৱেব ছিৰিজ বনালে নে কি কৰিলে তাৰমানে যে ছাছপেন্সত ৰাখি ক্লাইমেক্সটো লাষ্টত দেখুৱাইছে কি কৰিলে তাৰমানে তেতিয়াহ'লে শেষৰ ভিডিঅ'টো থাকিব লাগিব মমনবা থাকিব লাগিব এই প্ৰশ্নখিনি আইচেংফা বৰুৱা বুলি নহয় এই প্ৰশ্নখিনি মোলৈ প্ৰতিজন অসমীয়া এইটো আমাৰো প্ৰশ্ন এনেও যিহেতু মোৰ মেছেঞ্জাৰত মোৰ পেজতে হওক বা ইনবক্সত বহুত আহে যে আপোনালোকে তেনেকুৱা মানুহবিলাকৰ লগত যিহেতু উঠা বহা হৈ থাকে এনেকৈ সুধিবচোন আইচেংফা বাইদেউ গতিকে এইটো এনেকুৱা নহয় যে মোৰে জানিব মন গৈছে গোটেই আমাৰো জানিব মন গৈছে প্ৰথম কথা আপুনি সেইখিনি যেতিয়া পাইছে থাৰ্ড ডে প্ৰেছ মিট দি পেলাই কথাটো কৈছে হয় নাই প্ৰেছ মিট দিয়াৰ আগত জুবিন গাৰ্গৰ ৱাইফ গৰিমা গাৰ্গক খুব ভালকৈ চিনি পায় হয়নে গৰিমা গাৰ্গক কিয় এবাৰো নক'লে যে গৰিমা এইখিনি ভিডিঅ' এইখিনি সঁচা কথা তোমাক মই দিছোঁ এতিয়া তুমি পুলিচক দিয়া কি কৰা মই তোমাৰ লগত আছোঁ সেই কথাষাৰ ক'বলৈ তেওঁ সাহস নাছিলে নে তেওঁ বিজনেছ মাইণ্ডটোৱে সেইটো কৰিবলৈ নিদিলে সেইটো মোৰ আনচাৰ লাগে মোক এজন যদি সঁচা মানুহ হয় তেওঁ সেই ভিডিঅ'খিনি গৰিমা গাৰ্গক দিলেহেঁতেন ঘৰলৈ আহি যে এইখিনি চোৱা মোৰ ওচৰত আছে ব'লা আমি পুলিচক দিওঁগৈ মই তোমাৰ লগত আছোঁ যদি জুবিন গাৰ্গৰ বন্ধু বুলি জহাই ফুৰে তেওঁ তেতিয়াহে বন্ধু হ'লহেঁতেন এইবোৰতো বন্ধু নহয় মুখা পিন্ধা মানুহ চব নিজৰ স্বাৰ্থ এতিয়া তোমাৰ পডকাষ্ট কাৰণে মই নামটো কোৱা নাই চবেই নামটো জানেই মই কৈ দিবও পাৰোঁ তেওঁৰ চেনেলৰ পৰা তাৰপিছত আহিছে আমাক বাইট ল'বলৈ মই কৈছোঁ এইজন মানুহৰ চেনেলক মই বাইট নিদিওঁ বৈও নিদিয়ে তেখেত আপোনালোকৰ শ্ৰাদ্ধলৈও আহিছে হয়তো মই দেখা যেন পাইছিলোঁ কোনোবা এটা হেৰিয়াত শ্ৰাদ্ধলে নহয় আগতে 10 দিনীয়াটোত হয়তো আহিছে 10 দিনীয়া নহয় আগতে আহিছিলে মোষ্ট প্ৰবেবলি কোনোবা দিন আহিছে দেখিছোঁ আৰু তেওঁ অহাৰ লগে লগে ৰাস্তা এৰি দিছে মানুহে মোৰ বিৰাট খং হৈছে মই দূৰত আছিলোঁ বেলেগ মানুহৰ লগত বোলে এই মানুহজনক ৰাস্তা কেলে এৰি দিছে মই আহি নাপালোঁৱে গালিটো পাৰিবলৈ তেওঁ অলৰেডি তাৰমানে গুচি গ'ল কিন্তু মই ভাবোঁ এই কথাবোৰ যিহেতু আমি উত্তৰবিলাক বিচাৰি পোৱা নাই উত্তৰবোৰ আনিবলৈ আমি যদি মানুহজনক পাওঁ আপোনালোকে মই ভাবোঁ সন্মুখীন হৈ প্ৰশ্নটো সোধা উচিত আছিলে যে শেষৰ ভিডিঅ'টো কি হ'ল বা আপুনি এতিয়া যিখিনি কথা কৈছে এতিয়া আমি নুসুধোঁ এতিয়া তেওঁ কোৰ্টলৈ আহিব কোৰ্টত ক'ব স্পষ্টকৈ কাৰণ অলৰেডি তদন্ত হৈ গৈছে বস্তু দিয়া গৈছে আৰু এতিয়া তেওঁলোকে নিজৰ মানে স্বীকাৰোক্তি দিয়াৰ আমাৰ আগত মোৰ আগত বা বৌৰ আগত তেওঁলোকৰ স্বীকাৰোক্তি দিয়াৰ সময় উকলি গৈছে আমাৰ চকুত তেওঁলোক দোষী হৈ গৈছে অলৰেডি আমি বুজি গৈছোঁ এতিয়া আমি তেওঁলোকৰ স্বীকাৰোক্তি আমাৰ আগত নলওঁ তেওঁলোক কোৰ্টলৈ আহিব কোৰ্টত ক'ব যি ক'ব আপুনি ভাবেনে শেষৰ ভিডিঅ'টো তেওঁৰ ওচৰত আছে বুলি মই নাজানো গোটেইখিনি আছে যেতিয়া থাকিবতো লাগে সেই ভিডিঅ'টো কেনেকৈ সেইটোতো আমি কোনেও নাই দেখা এতিয়ালৈকে এইটো গম নাপাওঁ কি কাহিনী কি ধৰণে হৈছে এতিয়ালৈকে আমি বুজি পোৱা নাই আমি এতিয়াও আন্ধাকৰাত আছোঁ এতিয়া ন্যায়ালয়ত আছে গোটেই কথাখিনি
আমি আস্থা ৰাখিছোঁ ন্যায়ালয়ৰ ওপৰত যে কোৰ্টে ডিচাইড কৰিব এতিয়া যি কথা হ'ব কোৰ্টত হ'ব আপুনি যিহেতু এই মানুহখিনিৰ লগত বহুত বেছি আপোনাৰ উঠা বহা সেই সময়ছোৱাতে ভিডিঅ'কেইটা যেতিয়া ৰিলিজ হৈছিলে এটাকে সকলো অসমবাসী মানে বলিয়া কৰি দিছিলে মানুহখিনি যে কিয় এইটো ভিডিঅ' আহিছে তাৰপিছত আকৌ এটা ভিডিঅ' আহিছে তাৰপিছত আকৌ এটা ভিডিঅ' আহিছে সেই ভিডিঅ'খিনি যে এনেকৈ এটাকে ৰিলিজ দিছিলে তাতকৈ ডাইৰেক্ট গৈ পেলাই কিয় পুলিচক নিদিলে কিয় নক'লে যে জুবিনৰ লগত এনেকুৱা হৈছিলে কাহিনীটো আচলতে এইটোহে কিয় এতিয়াও লুকুৱাবলৈ চেষ্টা কৰিলে কি প্ৰমাণ কৰিব বিচাৰিছিলে নে সেইটোৰ পৰা কি লাভ হ'লহেঁতেন তেওঁলোক নাছিলে কাৰণ জুবিন গাৰ্গৰ এটা আগৰ সময়ৰ এটা বেলেগ ধৰণৰ বন্ধুবৰ্গৰ পৰিয়াল আছিলে এতিয়া বেলেগ হ'ল আৰু অলপতে মানস ৰবীন ডাঙৰীয়া যেতিয়া আহিছিলে তেখেতে কৈছিলে যে আগৰ মেনেজমেণ্টটোৱে জুবিন গাৰ্গক প্ৰসাৰ হোৱাত মানে প্ৰসাৰিত হোৱাত মানে তেখেতৰ অৰাটো মানে নহয় ব্যক্তিত্বটো সহায়ক হৈছিলে এতিয়াৰটোৱে সেই মেনেজমেণ্টটো তেওঁ মানে দোষাৰোপ কৰে যিয়ে নহওক এই মানুহখিনি এই যিখিনি নতুন মানুহ একদম সিদ্ধাৰ্থ শৰ্মাই হওক তেখেতৰ খুব বন্ধু শ্যামকানু মহন্ত একেবাৰে ৰঙালীত তেখেত মোৰ প্ৰাণ নে কিবা এটা কৈছিলে দেই হেৰিয়াত কৈছিলে ষ্টেজত বাৰু যিয়ে নহওক তাৰপিছত বাকী মিউজিচিয়ান শেখৰজ্যোতি গোস্বামী উদীয়মান গায়িকা অমৃতপ্ৰভা মহন্ত আৰু একেবাৰে শেষত মোৰ এটা প্ৰশ্ন থাকিব সন্দীপন গাৰ্গক লৈও তো গতিকে সেই মানুহখিনিক আপুনি পাইছিলে নাই এই মানুহখিনি মোৰ লগত খুব ফৰ্মেলি হাই হেল্ল' এই বাকী কেইজনটো আৰু শ্যামকানু মহন্ত হওক সঞ্জীৱ নাৰায়ণ হওক এইবিলাকক মই চিনিও নাপাওঁ মই সেইটো লাইনৰ নহয়ো মই শিক্ষক মানুহ মোৰ একাডেমিক লাইনৰ লগত ডিলিংছ হয়নে আৰু এই মানুহখিনি দাদাৰ মানে প্ৰফেচনেল লাইফটো আমি দুটা ভাগত ভগাব পাৰোঁ প্ৰথম ভাগৰ খিনি খুব ক্ল'জ আছিলে আমাৰ 2000 আই থিংক 12-13 2010লৈকে মই ক'ম যোনখিনি আছিলে সেই মানুহখিনি 10ৰ আগলৈকে যোনটো আছিলে সেই মানুহখিনি আমি ঘৰুৱাভাৱে জানো হয় নাই সেই গোটেইখিনিক মই চিনি পাওঁ বা আমাৰ এটা ঘৰুৱা সম্পৰ্ক হয় নাই তই মইকে মাতে মোক মমন বুলি মাতে তো মই জানো যে এই মানুহখিনি এইটো কাম কৰে তেনেকুৱা কিন্তু পিছৰ যোনটো তেওঁ ফেজ সেই মানুহখিনিৰ লগত মোৰ তেনেকুৱা সম্পৰ্ক নাই মই যেতিয়া দাদাৰ প্ৰগ্ৰামত যাওঁ তেতিয়া তেওঁৰ সেই বাদ্যযন্ত্ৰী নতুনকেইটা বা ছিংগাৰখিনিক হাই হেল্ল' কওঁ কিন্তু তাৰ মাজত যিকেইজন পুৰণা বাদ্যযন্ত্ৰী যেনেকৈ পাৰ্থ দা দিগন্ত দা ৰাজাত দা সেইবিলাক সদায় আমাৰ ঘৰুৱা মানুহ তেওঁলোকক সৰুৰ পৰা পাইছোঁ সেইকেইজনৰ লগতহে মানে ঘৰুৱা ভাৱটো বাকীখিনি যে চকুৰে বা এনেই মাতিলোঁ এনেকুৱা তাতকৈ বেছি মই কাকো চিনি নাপাওঁ মই নাজানো তাতকৈ কাৰণ প্ৰফেচনেল মানুহ আপোনাৰ ব্যক্তিগত হিচাপে আপুনি আৰম্ভণিতে উল্লেখ কৰিছে যে দাদাৰ লগত আপুনি 2 মাহৰ মূৰত কেতিয়াবা হয়তো যোৱা 4 বছৰৰ পৰা এনেকুৱা হৈছে তাৰ আগত আমি একেলগে আছিলোঁ গতিকে তেতিয়া আমাৰ সদায় লগ হয় যোৱা 4 বছৰ যেতিয়া মই শেষৰ 4 বছৰ যেতিয়া মই ঘৰ বনোৱা লকডাউনৰ পিছত লাষ্টৰ ফালে ঘৰ বনালোঁ তেতিয়া মই শ্বিফ্ট কৰিলোঁ তেতিয়া আমাৰ লগ পোৱাটো কমি গ'ল হয় নাই কিন্তু এই মানুহখিনিৰ লগত মোৰ ডিলিংছো নাই আৰু তেনেকুৱা আমাৰ ঘৰুৱা সম্পৰ্কও নাই যে আমি ভাল মানে এনেকুৱা ঘৰুৱাভাৱে পাম সিদ্ধাৰ্থ এজ আ মেনেজাৰ জানো কেতিয়াবা দাদাৰ ফোনটো নাপালে তাক ফোনটো কৰোঁ সি লগে লগে ফোনটো দাদাক দি দিয়ে বা গাটো ঠিক বেয়া হ'লে খবৰ এটা ল'লোঁ সিমানেই তাতকৈ বেছি নাই বুজিছোঁ মমন বা এইখিনিতে মোৰ এটা কথা মনলৈ আহিছে দাদাই কোৱা কথা দেই দাদাই মানে কৈছিল যে মই যেতিয়া তেখেত মুম্বাইলৈ গৈছিল যে মই স্বাৰ্থপৰ হ'ব পাৰিলোঁহেঁতেন মুম্বাইতে থাকি মাটি বাৰী তাতেই গোটেই সংগীতৰ যাত্ৰাটো কিন্তু মোৰ যিখিনি মানুহে জন্ম দিছে তেওঁলোকৰ প্ৰতি মোৰ দায়বদ্ধতাখিনি আছে শেষলৈকে থাকিব সেইকাৰণে তেওঁ উভতি আহিল তো এই জন্ম দিয়া মানুহখিনিয়ে যদি তেখেতক মাৰিবলৈ হ'ল এতিয়াতো সেয়াই হৈছে ন অসমৰ মানুহে অসমৰ সেই 2-1 তেওঁলোকৰ কথাই কৈছোঁ পাৰ্টিকুলাৰ দাদাক মাৰিলে অথচ অসমৰ কাৰণে দাদাই এইটো এই কথাটোৰ প্ৰসংগটো টানি আনি মই বিচাৰিছোঁ জানিবলৈ যে পায়ু হেৰুৱাৰ যিটো বেদনা নহয় এতিয়া দাদাৰ প্ৰিয় মানুহগৰাকী আমাৰ সকলোৰে মৰমৰ গৰিমা বৌ তেওঁ পায়ু হেৰুৱাৰ বেদনা এটাত আছে আৰু তেখেতৰ স্থিতিটো লৈও মানুহৰ সন্দিহান ক'ৰবাত বহুত বিভিন্ন ধৰণৰ কথাৰে তেখেতক বাৰে বাৰে তেখেত অসুস্থ হৈছে আমি ক'ৰবাত এনেকুৱা এটা ঘটনা যিখন ঘৰত হৈ আছে বহু কথা আমি পিছলৈও থ'ব পাৰোঁ এতিয়া আমাৰ মেইন ফ'কাছটো হৈছে জুবিন গাৰ্গৰ
যদি CM ছাৰে কৈছে হত্যা, সেই হত্যাকাণ্ডটো কেনেকৈ ক'ত কিয় হ'ল সেইখিনি আমাক লাগে। এই কথাবোৰ কিয় মানুহৰ? গতিকে সমাজখনকো আমি কিছুমান কথাত মই কেতিয়াবা মোৰ কুৱেশ্যন মাৰ্ক হৈ যায়, মানে আমি আচলতে কি বিচাৰিছোনো নিজে ক'ব পৰা নাই। এতিয়া মোৰ এটা কথা, সেই কথাখিনিলৈ আহিমেই, এই যে প্ৰশ্নটো লৈ যে গৰিমা বৌয়েও, আপুনি বাৰু অকণমান দূৰৈত আছিলে, এই মানুহখিনিক চিনি নাপালে নেকি? সিদ্ধাৰ্থৰ পৰা আৰম্ভ কৰি বাকী গোটেই কেইজনলৈকে চিনি পোৱা হ'লে তেওঁলোকৰ হাতত এৰি নিদিলেহেঁতেন কেতিয়াও। তাৰমানে এটা কথা আমি সকলোৱে বুজি লোৱা উচিত, জুবিন গাৰ্গ যিমান চিধা চিধি মানুহ, সৰল আৰু বিশ্বাস কৰে মানুহক ন, গৰিমা গাৰ্গেও মানুহক তেনেকেই বিশ্বাস কৰে। তাৰমানে দাদাই যি মানুহক বিশ্বাস কৰিলে বৌও সেই মানুহকে বিশ্বাস কৰে। কথাটো তেনেকুৱা হ'ল। আৰু পাৰ্থদাই এইটো কথা কৈছিলে, মানে গৰিমাজনীও তেনেকুৱাই। দাদাই ক'লে যে তুমি প্ৰফেশ্যনেল কামত বৰকে কৈ নাথাকিবা, ঘৈণীয়েকবোৰ সোমালে কথাবিলাক বেয়া হয়, ৰিলেশ্যন বেয়া হয় মানুহৰ লগত, নাই সোমোৱা। তেওঁ সেইকাৰণে নিজৰো কাম উলিয়াই ল'লে, কিন্তু তেওঁ দাদাৰ লগত ঘূৰি থাকিলে সদায়, কাৰণ তেওঁ সদায় এটা কথাই বিচাৰে যে দাদা স্বাস্থ্যটো আৰু খোৱাটোৰ যত্ন লওক। সেইটো কাৰণে যায় মানুহজনী, টোপনি ক্ষতি কৰি কষ্ট কৰি, তেওঁ নিজৰো গা বেয়া হৈ থাকে, হয় নে, থাইৰয়ডৰ ইছ্যু আছে, কিবা আছে, তেওঁ মেডিচিন সেইবোৰ থাকিলেও তেওঁ কিন্তু সদায় একদম দাদাৰ লগে লগেই থাকিছিলে। এইটো দুখ কেতিয়াও কৰে যে মই সেইদিনা কেলে নগ'লো। চিটুৱেশ্যনে এনেকুৱা যে তেওঁ ঘৰত হয় যাব নোৱাৰিলে, তেওঁ তেনেকুৱা এটা পৰিস্থিতি হ'ল। নহয়, মই মাজতে কওঁ, এতিয়া সেই ঘটনাটো ঘটিল কাৰণে সেইটো কথা ডাঙৰ হৈ গ'ল। এনেইতো দাদা দুদিনৰ কাৰণে ঘূৰি অহা কথা, এইফালে চিনেমাৰ কাম চলি আছে, বৌহঁতেও পেৰেলেলি কাম কৰি আছে নিজৰ। এনেকুৱাতো সাংঘাতিক একো নাছিলে। নাই, আজিয়ে যেতিয়া মই কৈছোঁ আমাৰ ঘৰতো এখন সকাম চলিছে, মই যাব পৰা নাই, কথাটো কৈছোঁ। গতিকে সেনেকুৱাবোৰ মানুহৰ জীৱনত দ্বিতীয় আজিকালি ব্যস্ততাৰ জীৱনত হৈ থাকে। আৰু বৌ গৈছে, বৌ যাব পৰা নাই, সিদ্ধাৰ্থ গৈছে, অ'কে। দাদাৰ মেডিচিন খোৱা এজ এ মেনেজাৰ তাৰ দায়িত্ব সি কৰিব ধুনীয়াকে। দাদাক সুস্থকে লৈ গৈ সুস্থকে ঘূৰাই অনাৰ দায়িত্ব সিদ্ধাৰ্থৰ। সেই বিশ্বাসটোতো দাদাক এৰি দিছে। আৰু এইফালে আপোনালোকৰ পাপুৰ বৰদেউতাটো গাটো বেয়াই, আৰু বড়ো পিতৃ মাতৃৰ গাটো অসুখ খুব, তেওঁলোকো অসুস্থ হৈ আছিলে সেই সময়ত, বয়স হৈ আহিছে। আমাৰ দেউতাৰ মানে কেয়াৰটেকাৰজন সেই সময়তে কেয়াৰটেকাৰজনৰ মোমায়েক ঢুকালে। তেওঁ ঘৰলৈ গৈছিলে, ঘৰলৈ যাওঁতে তাৰমানে NGOৰ পৰা ল'ৰাজন NGOৰ পৰা এজন ছাবষ্টিটিউট দিলে, সেই ল'ৰাটো আকৌ কিবা এটা খেলি মেলি হ'ল, নিমিলিলে, গতিকে আকৌ এটা নতুন দিব ল'ৰা। গতিকে বৌয়ে ভাবিলে ইমান ইজন ৰেগুলাৰজন গুচি গ'ল, গতিকে নতুন ল'ৰাটোক বুজাব লাগিব, পতককে এলজাইমাৰ থকা মানুহ এজন তেনেকে এৰি থৈ যোৱাটো অসুবিধা হ'ব। সেইকাৰণে বৌ ৰৈ দিলে, দুদিনৰ কথা, আৰু কিবা ভিজাও নাপালে, কিবা বোলে হ'ব, এইবোৰ লাগি থাকিব নালাগে, দুদিনৰ কথা, তুমি আহি লোৱা, এনেও চিনেমাৰ কাম বহুত বাকী আছে, আমাৰ চিনেমাৰ কামবোৰো আছে। আৰু এইফালে দেউতাৰ লগত বৌ থাকি দিলে। এতিয়া সেই কথাটোনো তেওঁ কেনেকে জানিব বৌয়ে যে এনেকুৱা এটা দুৰ্ঘটনা হ'ব? জনা হ'লেতো তেওঁ কেতিয়াও যাবলৈয়ে নিদিলেহেঁতেন। আৰু এতিয়া দুই এটা ঠাইত আমি পঢ়িবলৈ পাওঁ, লিখে যে যিখিনি দৰৱ, 3টা দৰৱ দাদাই খাইছিলে, তাৰে এটা নে 2টা দৰৱ স্কিপ গৈছে, মানে ইয়াৰ পৰা দিয়াই নাছিলে। সেইবোৰ আমি পিছতহে গম পাইছোঁ, তদন্তত ওলাইছে সেই কথাবিলাক। আৰু দাদাৰ যোনটো পাউচ পাইছোঁ সি লগত লৈ ফুৰে, তাত কিন্তু দাদাই সেইদিনাও সেই মেডিচিনকেইটা কাভাৰৰ পৰা খুলি সি তাৰ সৰু পকেট তাত পাউচৰ ভৰাই লৈ গৈছিলে। তাৰমানে তাত গৈ খালেহেঁতেন, তাৰমানে সেইটো খোৱাৰ আগত কিবা এটা খাব লাগে, খালী পেটত খাব নোৱাৰে। তাত গৈ পেলাই কিবা এটা খাম বুলি লৈ গৈছিলে, সেই দৰৱকেইটা খাবলৈ নাপালে, কাৰণ তাত তেওঁলোকে তেনেকুৱা খাদ্য যোগানেই নাই কৰা। ড্ৰিংকছ দিছে বুলি শুনিছোঁ, কিবা মানে কিবা বোলে পৰ্ক বনাই দিছে ঔটেঙা দি, একদম মানে। আৰু শুনিছোঁ তেওঁ যিটো তাত ড্ৰিংকছ, যিটো ব্ৰেণ্ডৰ যিটো সেইটো তাত নাপায়, বাহিৰৰ পৰা লৈ গৈছিলে বুলি এইবোৰ আমি শুনিছোঁ। সেইবোৰ কথা শুনিছোঁ। এতিয়া তদন্তৰ পৰা আমি এই বস্তুবিলাক আমি দেখিছোঁ, চাৰ্জশ্বিটতো বহুত বস্তু ক্লিয়াৰলি তেওঁলোকে দিছে, তো এতিয়া আমি সেই কথাবিলাক আমি গম পাইছোঁ। আৰু তেওঁলোকৰ ছিংগাপুৰৰ মানুহখিনিৰ হৈছে জুবিন গাৰ্গক লৈয়ে তেওঁলোক ফূৰ্তি কৰিবলৈ গৈছে, সেইজনে মেইন মানুহ নহয় জানো ব্ৰেণ্ড এম্বেছাডৰ। এতিয়াতো আমি দেখিছোঁ দাদাৰ কাৰণে ছিংগল ৰুম এটাও নিদিলে, দাদাক নিচে ইকনমি ক্লাছত, বিজনেছ ক্লাছৰ টিকেটো নাই দিয়ে সেইজন মানুহক।
যোনজন তুমি ব্ৰেণ্ড এম্বেচেডৰ বুলি কৈছা আৰু জবৰদস্তি নিছা শ্যামকানু মহন্তই জবৰদস্তি যে ছুইচাইড কৰিম বুলি ধমকি দি পেলাই মানে ব্লেকমেইল কৰি ধমকিটো দিব নোৱাৰে দাদাক ব্লেকমেইল কৰিছে সেই বুলি নি সেই মানুহজনৰ কাৰণে না বিজনেছ ক্লাছৰ টিকেট দিছে না হোটেলৰ ৰুম অকলে দিছে কাৰোবাৰ লগত দিছে জইন কৰি পিছতো আকৌ খেলি মেলি কৰি কিবা কৰিছেগে আৰু দাদা ইমানে চিম্পল মানুহ যে নিজৰ ৰুম এৰি দি বেলেগৰ লগত থাকি দিয়া মানুহ তাৰমানে বেলেগৰ সুবিধাৰ কাৰণে তেওঁ সেইবোৰ নিবিচাৰে কিন্তু সেই মানুহজনক দিয়াটো আমাৰ দায়িত্ব হয় নাই এজন অৰ্গেনাইজাৰ হিচাপে শ্যামকানুৰ সেইটো দায়িত্ব হয় নাই এজন মেনেজাৰ হিচাপে সিদ্ধাৰ্থৰ সেইটো দায়িত্ব হয় নাই যে দাদাৰ প্ৰতিটো কথা চিকিউৰ্ড হ'ব লাগিব দাদাৰ প্ৰতিটো কথা হিচাপ মতে হ'ব লাগিব হয় নাই এজনেতো নকৰিলে এতিয়া আমাক সেইবিলাকৰ উত্তৰো লাগে আৰু সেই মানুহখিনিৰ শাস্তিও লাগে ইমানেই কথা তথাপিও কিয় মন বা এনেকুৱা লাগি আছে যেন আমি কিবা এটা ৰহস্যত সোমাই আছো ৰহস্যটো আছো সেই সময়টো মই তোমাক কৈছো সেই সময়খিনিত কি হ'ল আমি আজিও গম নাপালো মানে সহজ সৰল হ'ব লাগে মানুহ সহজ সৰল হোৱাটো জৰুৰী কিন্তু ইমানো সহজ সৰল হ'ব নালাগে যে সেই সহজ সৰলতাটোৰ সুযোগ ল'ব পাৰে আৰু জুবিন দাই মানে সেই ইমানেই সহজ সৰল একো নেভাবে মানে নিগেটিভ কিবা এটা যে মই নহ'ব মোক এনেকৈ ৰুম লাগিবই বা মই এনেকৈ বিজনেছ ক্লাছতে যাম গতিকে একদম এই যিটো মানে সহজ সৰলতা আছিলে ন জুবিন দাৰ সেইখিনিক ভালকৈ মানুহে ইউজ কৰিলে আৰু লাষ্টত একেবাৰে শেষ কৰি খাই পেলালে মানুহটো এজন মানুহ নোলালে সেই 15-16জন মানুহৰ যি আগবাঢ়ি আহি ক'ব যে এইটোহে আচল ঘটনা এইটোহে কি হ'ল কথাটো সেই মুহূৰ্তটোত জুবিন গাৰ্গৰ লগত কিয় নাই জনা আৰু কিয় তেওঁলোকে নাই কোৱা মই সেইটোৱে বুজি পোৱা নাই আৰু যিহেতু তেওঁলোকে লুকুৱাইছে চবেই সত্য কোনেও কোৱা নাই এতিয়ালৈকে আগবাঢ়ি অহা নাই তাৰমানে তেওঁলোক দোষী প্ৰতিজনৰে কিবা নহয় কিবা এটা ৰোল আছে আপুনি যে সিদিনাখন ভাৰ্চুৱেল যিটো দেখিলে নহয় জানো অভিযুক্ত কেইগৰাকীক আপুনি আহি কৈছিলে যে ক'তো অনুকম্পা বা একো অনুশোচনা নাই ঠিকে দেখিছো চবকে সকলোকে ঠিকেই দেখি আহিছে একদম মনৰ পৰা আপোনাৰ কেনেকুৱা লাগিছে বাৰু মানে কি হৈ আছে গোটেই কথাটো নাপামেই নেকি আমি এইটো কথা পাবতো লাগিবই নোপোৱাকেতো মই কৈছো নহয় মই এতিয়াও 19 ছেপ্টেম্বৰ 2025তে আছো সেই সেই সঁচাটো নজনালৈকে সেই মানুহখিনি হত্যাকাৰীখিনিয়ে পানিছমেণ্ট শাস্তি নোপোৱালৈকে মই 19 ছেপ্টেম্বৰ 2025তে থাকিম যিদিনা বিচাৰ হ'ব সত্যটো জানিম সেইদিনাহে মই 2025ৰ পৰা ওলাম সেইটো জানিবই লাগিব গৰিমা বৰ মানসিক অৱস্থাটো কওকচোন আপুনি যিহেতু একেবাৰে বান্ধৱীৰ দৰে আছে কাৰণ আপুনি গৰিমা বৌ কৈ আপুনি গৰিমা বা বুলি কওঁ হয় গতিকে তেখেতক মানসিকভাৱেও বহু মানুহে এই সময়ত যিটো আচলতে আমাক ফ'কাছ হ'ব লাগে এই বিষয়টোৰ পৰা আঁতৰি বেলেগ বেলেগ ধৰণৰ কথাবোৰ হৈ আছে এতিয়া সেই চিনেৰিঅ'টোত সেইটোত মানুহজনীৰ অৱস্থাটো কি হৈছে নহয় এইটো সমাজ ব্যৱস্থাৰ সেইটো এটা নিয়মেই আছে যে মাইকী মানুহগৰাকীক বেয়াকে ক'ব লাগিব এইটো যেন কিবা এটা ধৰা বন্ধা নিয়ম সেইটো নকলে যেন ভাত হজম নহ'ব উশাহ ল'ব নোৱাৰিব এতিয়া আমি ৰামায়ণত সীতাকো দেখিছো তিৰস্কাৰ কৰিছে মানুহে পৰীক্ষা লৈছে শুদ্ধতাৰ পৰীক্ষা দিব লাগে মাইকী মানুহগৰাকীয়ে কিয় দিব লাগে মতা মানুহজনে কিয় দিব নোৱাৰে আৰু মাইকী মানুহজনী কেনেকুৱা এটা মানসিক নিজৰ হাজবেণ্ডক হেৰুৱাইছে এনেকুৱা এটা মানুহ যোনজনৰ লগত তাই 30 বছৰ আছে অকমানি অৱস্থাৰ পৰা সৰুৰ পৰা ডাঙৰ হৈছে যেতিয়া বিয়া পাতিছে তাহাঁতক সৰু ল'ৰা ছোৱালীৰ বহুতে জোকাই তাহাঁতৰ বাল্য বিবাহৰ নিচিনা লাগিছিলে অকমানি দুইজন একেলগে ডাঙৰ হৈছে পৃথিৱী দেখিছে ইজনে সিজনৰ পৰা শিকিছে ইজনে সিজনক ভালে বেয়াই সকলোতে আঁকোৱালি লৈছে সেই মানুহজন হেৰাই গৈছে সেই মানুহগৰাকীকো তোমালোকে ইমান তিৰস্কাৰ কৰিবলৈ কেনেকে মন গ'ল এইটো কেনেকুৱা এইটো কি সামাজিক নিয়ম মানে যে মাইকী মানুহজনীক তুমি উবৰি গালি পাৰিব লাগিব মাইকী মানুহজনীক ধৰক একদম মানে এইটো কি বুলি কয় মানে শান্তিৰে থাকিবলৈ নিদিবা হয়নে তুমি থকা সৰকা কৰিব লাগিব যাতে তেওঁ ভাগি পৰি যায় কাৰণ বৌ তাৰ পিছতো তেওঁ বহুত ষ্ট্ৰংকে আছিলে গোটেই কথাখিনি জনাৰ পিছতো তাৰমানে দুৰ্ঘটনাটো হোৱাৰ পিছতো বৌয়ে ইমান ধৈৰ্য ধৰি তাই মানুহখিনি লগ কৰিছে হাজাৰ হাজাৰ মানুহ লাখ লাখ মানুহ লগ কৰিব আহিছে মাত লগাবলৈ তাই কাকো নিৰাশ কৰা নাই দেখি আছো চেলাইন লৈছে মাজে মাজে গৈ ভিতৰত চেলাইন এটা লৈ আহি পেলাইও কৰিছে সেই মানুহজনীকো তোমালোকে বেয়াকে ক'বলৈ এৰা নাই নে
নাই বৰ ধৈৰ্য তাৰপিছত তেওঁ মানে সেই কথাবিলাকে যেতিয়া ইমানেই সমালোচনা হ'ল তেওঁ সেইটো মানে পেনিক এটেক নিচিনা হৈ গ'ল, ভয় হৈ গ'ল যে মই এতিয়া বাহিৰলৈ ওলালেও মানুহে মোক গালি পাৰিব, কিবা এটা ক'লেও গালি পাৰিব, মই কিবা এটা লিখিলেও গালি পাৰিব, মই কান্দিলেও গালি পাৰিব, মই হাঁহিলেও গালি পাৰিব। সেই মানুহজনীৰ কনফিডেন্সটো একদম শ্যাটাৰ্ড কৰি দিলে। গতিকে সেই মানুহজনী অসুখীয়া হৈ গৈছে, এতিয়া মই দুবাৰ হস্পিটেলাইজ হৈছে। দুবাৰ মই আপোনালোকক খবৰ লৈ থাকোঁ। সেয়া মই যিহেতু সাধাৰণ মানুহৰ পৰা যিবোৰ কথা শুনো, ধৰি লওক এনেকুৱাও ধৰণৰ কিছুমান কথা ওলাইছে যে এগৰাকী পত্নীয়ে তেখেতৰ স্বামীৰ যেতিয়া এনেকুৱা ধৰণৰ ঘটনা এটা ঘটাৰ পিছত হুলস্থুল কৰি দিলেহেঁতেন দেই, এইবিলাক কথা যিবোৰ শুনিছোঁ আমি, নাই কি হ'ব লাগেই, তেওঁৰ যেন স্থিতিটো সিমান আৰম্ভণিতেই এক্টিভ সবল বা জোৰদাৰ নাছিল। তো তাতো সেই বস্তুটোত আপুনি কি ক'ব বিচাৰে? দ্বিতীয়তে জুবিন দাই বৌক যিহেতু আগতেই কৈ থৈছিলে প্ৰফেশ্যনেল কথাত ইমান মাত নেমাতিবা, তো সেই কথাটোত বৌয়ে জুবিন গাৰ্গক এই সত্তাটিক মানে এনেকুৱা যিকোনো ধৰণৰ কথাত তেখেতে নিয়ন্ত্ৰণটো তেখেতৰ হাতত থাকেনে, নে জুবিন গাৰ্গে যিটো স্বাধীন চিতীয়া মনেৰে তেনেকুৱাকৈ সেইটো কাৰণেও হয়তো এইটো লেপছ নেকি যে মই যাবই লাগে বা মই তেখেতক মই যামেই তোমাৰ লগত, এনেকুৱা ধৰণৰ কিছুমান কথা মই ভালকৈ প্ৰশ্নটোও সুধিব জনা নাই। আচ্ছা, মই বুজি পাইছোঁ, বুজিছে বুজিছা। প্ৰথমটোৰ মই ৰিপ্লাইটো দিওঁ। প্ৰতিজন মানুহৰ ব্যক্তিত্ব বেলেগ। এতিয়া জুবিন গাৰ্গৰ যোনটো ব্যক্তিত্ব, গৰিমা শইকীয়া গাৰ্গৰ সেইটো ব্যক্তিত্ব বিচৰাটো আমাৰ ভুল। যদিও এইটো আৱেগৰ কাৰণে মানুহলৈ আহিছে, মানুহৰ মনলৈ যে বাঘৰ পত্নী হৈ পেলাই আপুনি এতিয়া বাঘিনী হৈ ওলাই আহক, মানুহৰ সেইটো আৱেগ, সেইটো মৰম জুবিন গাৰ্গলৈ। কাৰণ জুবিন গাৰ্গৰ জেগাটো কোনে ল'ব? ইমিডিয়েটলি ৱাইফে ল'ব, হয় নাই, পত্নীয়ে ল'ব। তো এটা ৰজাৰ জেগাটো ৰাণীয়ে ল'ব, হয় নাই? গতিকে জুবিন গাৰ্গৰ জেগাটো পত্নীয়ে ল'ব। চবৰে এটা সেই আৱেগ জড়িত হৈ আছে, গতিকে মানুহে তেওঁক বিচাৰিছে সেইটো জেগাত। কিন্তু গৰিমা শইকীয়া গাৰ্গ হোৱাৰ আগত গৰিমা শইকীয়া, তেওঁৰ নিজৰ এটা সত্তা আছে, তেওঁৰ নিজৰ এটা ব্যক্তিত্ব আছে, সেইটো হয়তো বেলেগ। সেইটো জুবিন গাৰ্গৰ জোৰটো মিলালে নহ'ব নহয়। ডেফিনেটলি গৰিমা শইকীয়া গাৰ্গ থিয় হ'ব, আগবাঢ়ি আহিব তেওঁৰ নিজৰ সামৰ্থ্যৰে, নিজৰ কেপাচিটিৰে আৰু দাদাৰ বিশ্বাসেৰে, আদৰ্শেৰে নিশ্চয় আগবাঢ়ি এতিয়া আহিছে। আমি আহি আছো, তেওঁক অলপ সময় লাগিব আৰু তেওঁ নিজৰ কেপাচিটিৰে কৰিব, হয় নাই? সেইটো মানুহে বুজিব লাগিব। জুবিন গাৰ্গৰ ৰিপ্লেচমেণ্ট বিচৰাটো মানুহে এৰিব লাগিব। সেইটো সম্ভৱেই নহয়। আৰু এই নিয়ন্ত্ৰণটোৰ ক্ষেত্ৰত এজন মানুহক দাদাৰ নিয়ন্ত্ৰণৰ কথা কৈছে, তেনেকুৱা কোনো কথা আমাৰ ঘৰতে নাই। আমাৰ মানে দেউতাৰ, মই ইয়াত প্ৰসংগটো আনিব লাগিব, সৰুৰ পৰাই দেউতাই মায়ে আমাক কেতিয়াও কোৱা নাই যে তুমি এইটো কৰা, সেইটো কৰা, তুমি এইটো হ'বা, এইটো পঢ়া, না। দেউতায়েও মাক কেতিয়াও কোৱা নাই যে তুমি ভাত বনোৱা, অমুক কৰা, অমুকলৈ নাযাবা। চব বিৰাট স্বাধীন চিতীয়া। দেউতাই নিজৰ কাম কৰে, মায়ে নিজৰ কাম কৰে নিজৰ মতে। কোনো এনেকুৱা কথা নাই যে ইজনে সিজনৰ পাৰ্মিশ্যন ল'ব লাগিব, ইজনে সিজনৰ কামত সোমাব না। ইমান এটা ৰেচপেক্ট, আণ্ডাৰষ্টেণ্ডিং সুন্দৰকৈ চলি থাকে। আমাকো দেউতাই এটা কথাই কয় যে যি হ'বলৈ বিচাৰা জাষ্ট সেইটোৱে হোৱা, হয় নাই? তোমালোকে যি বিচাৰা সেইটোৱে হোৱা, সেইটোকে কৰা। গতিকে তাত কোনো টনা-আজোৰা প্ৰেছাৰ নাছিলে ৰিলেশ্যনটোত? নাই। আমাৰ ঘৰতে বিয়াৰ পিছতো বৌ আহি পেলাই তাই এগৰাকী বোৱাৰী হৈ অহা নাই, তেওঁ এগৰাকী ছোৱালীয়ে হৈ আছে। আৰু যিটো সময়ত বৌ বিয়া হৈ আহিছে সেই সময়তো আমাৰ একদম মানে বা ঢুকাইছে তাৰ পিছতে, আৰু তেওঁৰ বহুত দায়িত্ব লৈ আহিছিলে, তেওঁ চেষ্টা কৰি সেইখিনি ছাকচেছফুলো হৈছে যে যাতে ঘৰত এগৰাকী ছোৱালী গুচি গ'ল, সেইগৰাকী আৰু এগৰাকী আহিল। কম্পেৰিজন নহয় তাত, কিন্তু এগৰাকী আৰু আহিলে যি লগ দিলে আমাক, হয় নে? সেইটোৱে ডাঙৰ কথা। আৰু দাদাবোৰ আণ্ডাৰষ্টেণ্ডিংটোও তেনেকুৱাই, কেতিয়াও ইজনে সিজনক এইটো সেইটো হাক দি বা এনেকুৱা নহয়, সদায় ছাপোৰ্টে কৰে। দাদাইতো সদায় ছাপোৰ্টে কৰে, কাম কৰা বুলিয়ে কয়। আমাৰ ইয়াতে মোৰ প্ৰশ্নটোত যি কৈছে মেনেজমেণ্ট খুব ভাল, খুব ভাল, তুমি কৰা মই আছো, মই কৈছো ন, সেইটোৱে দাদাৰ কথা, মেৰুদণ্ড। আৰু বৌ তেনেকে দাদাৰ কথাত কামত কেতিয়াও নোসোমায়, কাৰণ দাদাৰ
কামটো দাদাহে জানিব বৌটো এটা হেতাৰ পৰা কৰিলে নহ'ব আৰু প্ৰতিটো ৰিলেশ্যন সেই দুগৰাকী ব্যক্তিয়েহে জানে আমি যে কেতিয়াবা কাৰোবাক জাজ কৰি দিওঁ নহয় আমুকে সেই তেখেতসকলে সেই জেগাকণত থাকিলেহে নিশ্চয় এইটো অনুভৱ কৰিব আৰু এজন হাজবেণ্ড ৱাইফৰ আণ্ডাৰষ্টেণ্ডিং তেওঁলোক দুজনেহে জানিব সেইটোৱে কৈছোঁ মই বেলেগে নাজানে এতিয়া যে দাদাই এটা বিশেষ অনুষ্ঠানত তেখেতে হয়তো থকাহেঁতেন তাৰ উত্তৰটো পিছত দিলেহেঁতেন এতিয়া নাই কাৰণে মানুহে বিভিন্ন ধৰণে সাজিছে ধৰি লওক তেওঁ কৈছে যে মই অকলশৰীয়া মোৰ ঘৰেই নাই মই ষ্টুডিঅ'তে শুই থাকোঁ এইটোৰ পৰা বেলেগ বেলেগ ধৰণৰ এটা আহিছে যে সম্পৰ্কটো তেওঁলোকৰ মিঠা নাছিল নেকি কিয় জুবিন গাৰ্গ অকলে শুই থাকিবলগীয়া হৈছিলে নিজৰ পত্নীৰ লগত শুৱনি কথাত নুশুই জোনালীত আচ্ছা সেই মানুহগৰাকীৰ গোটেই ব্যক্তিত্বটো কামবোৰেই ৰাতি কৰা কাম তাৰপিছত ৰাতি আমনি কৰি ঘূৰি যোৱাতকৈ আপুনি কৈছে এই যে হলিডেজবিলাকত ছানডে এটা সময় পাইছে আহি গৈছে আপুনি কৈছে যে কেতিয়াবা দিনৰ ভাগত মানুহো আহি যায় ৰাতি আহে দাদা আহে গতিকে এই কথাটোৰেও আৰু ইম্পেক্ট পেলাইছে বুলি ভাবেনে অথচ এই কথাষাৰৰ এটা ৰিপ্লাই দিবলৈ দাদা আজি নাই নহয় এইটো কথা একেবাৰে নহয় কাৰণ দাদাৰ কামৰ নেচাৰটোৱে বেলেগ আৰু তেওঁ মানুহজনো বেলেগ তেওঁ মানে ষ্টুডিঅ'টো তেওঁৰ ঘৰে আছিলে হয় সেইটোৱে তেওঁ তাতে ভাল পায় হয় নাই নিজৰ কাম ৰাতি কৰে ৰাতিপুৱালৈকে কৰে হয় নাই তাৰ ৰাতিপুৱা তাত আৰু বৌয়ে সদায় বহি থাকিবতো নোৱাৰে তাইও মানুহে কেতিয়াবা তাইকো ৰেষ্ট লাগিব আৰু নিজৰ কামখিনি আছে চিনেমাৰ গোটেই তথাপি বৌয়ে যিমান পাৰে 2 দিন 3 দিন থাকিও দিয়ে দাদাৰ লগত ষ্টুডিঅ'তে তেনেকে বেডৰুম এটা বনাই থোৱা আছে তাই কেতিয়াবা তাই নিজৰ কাম মেনেজ কৰি মিলাই পেলাই তাই থাকিও দিয়ে সেইখিনিলৈকে কৰে আৰু দাদায়ো যেতিয়া সময় পায় সুবিধা পায় যেতিয়া মন কৰে ঘৰত আহি থাকেহি কেতিয়াবা এসপ্তাহ একেলগে ঘৰত থাকি দিলে এনেকুৱা নহয় কেতিয়াবা আকৌ 15 দিন নাহিলে ঘৰলে তেনেকুৱা তেওঁ হৈছে এটা নিজৰ খেয়ালি মনৰ মানুহ নিজৰ মতে থাকে আৰু সেই মানুহজনক কেতিয়াও বৌয়ে এই কথাবিলাকেৰে বান্ধিবলৈ চেষ্টা কৰা নাছিলে যে তুমি ইমান সময়ত ঘৰ আহিবই লাগিব এইটো খাবই লাগিব মোৰ লগত থাকি সেইবোৰ কৰা হ'লে মানুহজনৰ সৃষ্টিটো ধ্বংস হৈ গ'লহেঁতেন মই সেইকাৰণে গৰিমা শইকীয়া গাৰ্গক ধন্যবাদ জনাওঁ যে এই বান্ধোনটো আচলতে নৰ্মেলি যিটো হাজবেণ্ড এণ্ড ৱাইফৰ যে অকণমান টনা আজোৰা নিজৰ মাজত দাবী এটাৰে ধৰি লওক ৰাখে তেতিয়া ক'ৰবাত সৃষ্টি হেৰাই যায় তেওঁলোকৰ কথাটো যোগাত্মক আছিলে প্ৰেমটো সেইকাৰণে জুবিন গাৰ্গে আমাৰ বাবে অসমৰ বাবে দেশৰ বাবে এতিয়াতো বিশ্বৰ বাবে দি থৈ গ'ল ইমান কৰিব পাৰিলে 30 বছৰে গতিকে ৱাইফ পত্নীগৰাকীয়ে যদি কোঅপাৰেট নকৰিলেহেঁতেন তেওঁ কেনেকৈ কৰিলেহেঁতেন এটা যদি মানসিক অন্তৰ্দ্বন্দ্বত থাকিলে হয় তেওঁ সৃষ্টি কৰিব নোৱাৰিলেহেঁতেন আৰু দাদা এই অকলশৰীয়া কথাটো মই কৈছোঁ যোনটো মানুহে মিছ ইণ্টাৰপ্ৰিটেশ্যন কৰিছে দাদা যেতিয়া যোনটো সময়ত তেওঁ অকলশৰীয়া অনুভৱ কৰে আচলতে যেতিয়া মানুহ খুব ছাকচেছফুল হয় খুব ভিৰৰ মাজত থাকে তেতিয়া মানুহে প্ৰায় অকলশৰীয়া অনুভৱ কৰে কাৰণ তেওঁ সেই মইজনক বিচাৰিবলৈ সময় নাপায় আমাৰ এইটো মানে খুব ইম্পৰ্টেণ্ট কথা যে আমি দিনটোত যেতিয়াই সময় পাওঁ আমি নিজৰ লগত সদায় কথা পাতো মানে কনষ্টেণ্ট আমাৰ এটা কমিউনিকেশ্যন হৈ আছে কনভাৰচেশ্যন মনৰ লগত যেতিয়া আমি অকলে আছো সেই বস্তুটো দাদাই মিছ কৰিছিলে কাৰণ তেওঁ এই ব্যস্ত জীৱন হয় নাই সেই হিচাপত তেওঁ অকলশৰীয়া কৈছিলে নিজক তেওঁ আচলতে এনে পজিটিভ ৱেত কৈছিলে চাগে পজিটিভ নিগেটিভ তাত আমি বিচাৰ নকৰোঁ চব কথাত সেইটো এটা ভাৱ সেইটো এটা স্থিতি মানুহৰ যে মানুহ খুব ভিৰত বেছিভাগ অকলশৰীয়া হয় ছাকচেছফুল হয় নাই সেইটো উপায় নাই আৰু তাত আৰু মানুহে ৱাইফক দুখ দি হাজবেণ্ডক দুখ দি লাভ নাই সেইটো এটা মনৰ জগত সেইখন কোনেও চুব নোৱাৰে মানস দাই এটা কথা কৈছিলে যে জুবিন গাৰ্গে যদি ক'ৰবাত অকলশৰীয়া বুলি কৈছে অকলশৰীয়া আজিৰ যুগত হ'ব পৰাটো মই লাকি বুলিহে কওঁ বুলি কৈছে মানে একাকিত্বত বহুত সৃষ্টি হয় সেইটো এটা সেই মানুহজনৰ কাৰণে এনেকুৱা হয় অলপ ত্যাগ মই অকলশৰীয়া হ'লো কিন্তু সেই অকলশৰীয়া সময়খিনিতো সৃষ্টিবোৰ হয়তো তাৰ পৰা এটা ধুনীয়া গান ওলালে ধুনীয়া সুৰ ওলালে হয় নাই প্ৰতিটো ইম'চনৰ পৰা এটা ওলায় মই ভাবোঁ সেই মানে একদম এই কথাবোৰত লাগি থকাতকৈ আমি এতিয়া জুবিন গাৰ্গৰ যে সত্তাটো কেৱল গান কথাটোৱে নহয় তেখেতৰ বিভিন্ন দিশ আছে সেইখিনি আমি উন্মোচিত কৰোঁ নহয় আৰু আমি লাগি থাকোঁ এই ক'ৰবাত চৰিত্ৰ হননৰ দৰে এনেকুৱা এটা কথা লাগি থকাতকৈ জুবিন গাৰ্গৰ সেইদিনা কি হৈছিলতো সদায় পষ্টটো দিয়কচোন মানুহে জুবিন গাৰ্গৰ চৰিত্ৰ হনন কৰা সেই মানুহজন বিশেষকৈ যোনজন এজন খুব ডাঙৰ ৰিপৰ্টাৰ ছিনিয়ৰ জাৰ্নেলিষ্ট বুলি কয় চবে হয় নাই তেওঁক মই সোধোঁ
তেওঁ জুবিন গাৰ্গৰ কেয়া আঙুলিটোৰ যোগ্য হয়নে নখটোৰ জুবিন গাৰ্গে নিজৰ 30 বছৰীয়া জীৱনত যিমানখিনি সমাজক দিছে অসমখনক তেওঁ কিমানখিনি দিছে আমি সেইজন মানুহক সমালোচনা কৰিম যিজন মোৰ সমান হ'ব ওয়েটটো সমান হ'ব লাগিব মই তেতিয়াহে সমালোচনা কৰিম মুটকে যদি দুৰ্বল হয় মই কেতিয়াও সমালোচনা নকৰোঁ মই সহায় কৰিম ওপৰলৈ যাবলৈ মুটকে যদি ওপৰৰ হয় মই সাহসো নকৰোঁ সেইখিনি চুবলৈ তুমি সমান লেভেলত সদায় আমি সমালোচনা কৰোঁ হয়নে নহয় সেই মানুহজনক মই সুধিব বিচাৰিছোঁ সেই মানুহজন জুবিন গাৰ্গৰ সমান ওয়েটৰ হয় জানো তেওঁ ভাবিছে নেকি নিজক যে তেওঁ জুবিন গাৰ্গৰ সমান ওয়েটত আছে জুবিন গাৰ্গৰ সমান তেওঁৰ সমকক্ষ যে তেওঁ সমালোচনা কৰিব চৰিত্ৰ হনন কৰিব কি অধিকাৰ তেওঁ কোনে তেওঁক সেইটো অধিকাৰ দিলে মানুহজন নোহোৱা হোৱাৰ পিছত সেই যিজন মানুহ আহি নিজক ডিফেণ্ড কৰিব নোৱাৰে গালি পাৰিব নোৱাৰে কেৱল সেইজন বুলিয়ে নহয় এতিয়া জুবিন গাৰ্গ বহুত আহিছে আৰু পেৰেলেলি গৰিমা শইকীয়া গাৰ্গৰো চৰিত্ৰ হননৰ ক্ষেত্ৰত সেইটোতো মই কৈছোৱে সীতাকো মানুহে সমাজে বাদ দিয়া নাছিলে ৰামায়ণত গৰিমা শইকীয়া গাৰ্গটো আমাৰ এতিয়া তোমাৰ এইটো যুগৰ এইটো আমি কি যুগ বুলি কওঁ কলি যুগ শেষ হ'ব আৰু এতিয়াতো সেইকাৰণে অত্যাচাৰবোৰ বাঢ়িছে এইটো সময়ততো আৰু কৰিছে মই এটাহে প্ৰাৰ্থনা কৰিম আপোনালোকৰ পৰিয়ালটো যি ভোগে সিহে বুজে গতিকে আপোনালোক মই ইলিমাৰ স্মৰণ কৰিছোঁ পাপুৰ যিটো আইডিঅ'লজি লৈ গৈ আছে ষ্টেটৰ বৈজ্ঞ ঈশ্বৰৰ পুত্ৰ জুবিন দা যদি তেখেত আমাৰ বাবে ঈশ্বৰ সম মানে আমিতো ঈশ্বৰ দেখা নাই ঈশ্বৰৰ কিছুমান আমি কামেৰে হয়নে গতিকে মই পাপুলৈ সশ্ৰদ্ধ প্ৰণাম আৰু ইলিমাই সেইখিনি আশীৰ্বাদ দি আছে আৰু জংকিবাৰ শুভেচ্ছা আছে আপোনালোকৰ লগত হ'ব আমাক সেইবোৰ নালাগে মই ভাবোঁ প্ৰত্যেকে আচলতে নিজক চিনিয়ে পায় আমি যদি কাৰোবাক সমালোচনাও কৰিছোঁ নহয় সমালোচনা কৰাৰ আগত মই কোন সেইটো প্ৰত্যেকেই জানে মই বিচাৰোঁ যিয়ে জুবিন দাক বেয়াও পাইছে যিয়ে জুবিন দাক বেয়াকৈও কৈছে বৌকো বেয়াকৈ কৈছে তেওঁলোককো আমি বেয়া নাপাওঁ তেওঁলোকলৈ প্ৰাৰ্থনাহে জনাম তেওঁলোক ভাল চিন্তাৰে আকৌ মানুহ হৈ থাকক সেইটোহে কওঁ মানে ভালটো হওক পৃথিৱীখনত ইয়াতে ষ্টপ হওক বেয়া হওক মইতো কম সেই মানুহখিনি মানসিকভাৱে সুস্থ হওক মোৰ মতে সেই মানুহখিনি মানসিক বিকাৰগ্ৰস্ত সুস্থ চিন্তাৰ অধিকাৰী নহয় তেওঁলোকে অকমান কাউন্সেলিং ল'ব লাগে ট্ৰিটমেণ্ট ল'ব লাগে ভাল কিতাপ পঢ়ক ভাল গান শুনক মানসিকভাৱে সুস্থ হওক তেতিয়াহে সুস্থ কথা ক'বলৈ পাৰিব তেতিয়াহে তেওঁলোক সমাজত থকাৰ যোগ্য যদি তুমি নোৱাৰাই সুস্থ কথা ক'ব তেতিয়াহ'লে তুমি মনে মনে থাকা তুমি নাহিবা এইবোৰ প্ৰসংগত মইতো কম সুস্থ হওক পৃথিৱীখন সুস্থ হওক যিটো জুবিন গাৰ্গে বিচাৰিছিলে ভাল কৰিলেও সমালোচনা বেয়া কৰিলেতো শেষেই তো আপোনালোকৰ এটা সিদ্ধান্ত এটা সাহসী আৰু সুন্দৰ পদক্ষেপ বুলি ভাবোঁ হয়ো যিখন আধৰুৱা ঘৰ দাদাৰ খাৰঘুলিৰ সেইখন ঘৰত আপোনালোকে থাকিব পাৰিব জানো দাদা নোহোৱাকৈ আৰু ইমান ধুনীয়া এটা সিদ্ধান্ত লৈছে মই মোৰ দৃষ্টিৰে কৈছোঁ দেই মই বহু কথা নাজানো কিন্তু মোৰ এনে লাগিছে দাদাই যিহেতু সেইটো এটা তেনেকুৱাই চেণ্টাৰ কৰি তুলিম বুলি ভাবিছিলে কাৰোবাক কৈছিলে আমুকৰ পৰা ইমান ডাঙৰ এইখন ডাইনিং টেবুল ল'ম যাতে গোটেই মানে এটা কনফাৰেঞ্চ হ'ব এইবোৰ কথা পাতিম আপোনালোকে তেনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈছে জুবিন গাৰ্গ ন্যাস নহয় জানো এই সিদ্ধান্তটোৰ বিষয়ে সবিশেষ আমাক কওকচোন এই ঘৰটো আচলতে দাদাৰ বৰ মৰমৰ জেগাটুকুৰা প্ৰথমটো ব্ৰহ্মপুত্ৰৰ লগতে দাদাৰ চবতকে মানে ফেভৰেট জেগা খুব ভাল পায় গছ গছনি চৰাই চিৰিকটি আৰু দাদাৰ মানে এটা কথা অকলশৰে নাথাকে ঘৰৰ মানুহবোৰ চব একেলগে থাকিব লাগিব ঘৰটো বনাইছিলে সেইকাৰণে আমি থাকিম বৌ ঘৰৰ মানুহখিনিও চব একেলগে দাদাৰ ফূৰ্তিটো আছিলে কিচেনত চবেই বেলেগ বেলেগ খানা বনাব আমাৰ ডাইনিং টেবুলখন বহুত ডাঙৰ কৰিম খানাৰ অভাৱেই নহ'ব ইমানবোৰ ডিছ হ'ব প্ৰতিটো ৰান্ধিও ভাল পায় চব একেলগে থাকিম তেতিয়া কোনো অকলশৰীয়া নহ'ব বুঢ়া বয়সত ভাগিন দুজনীলৈকে ভাবিছিলে তেওঁৰ মানে চিন্তাটো আছিলে সেইটো যে বুঢ়া বয়সত আমি কোনো অকলশৰীয়া নহয় চব একেলগে থাকিম চবে চবকে চাব হা আৰু প্ৰিয়মপুৰীলৈতো বহুত সপোন আছিলে তাহাঁতক ফৰেইনত পঠাব পঢ়াবলৈ কিবা কিবি আৰু প্ৰিয়ম ডাঙৰজনী সৰুজনী পৰী সঞ্জীৱনী প্ৰিয়দৰ্শিনী
পৰিয়ে গান গায় প্ৰিয়দৰ্শিনী মই কিন্তু অকণমান কথাবোৰ হেৰি হ'লে দুয়োকে মাতিম ইয়ালৈ অকমান ডাঙৰ হৈ লগ অকমান ডাঙৰ কৰি হ'ল, এতিয়া গান অলপ গাব। সৰু হৈ আছে এই ভিডিঅ'টোত বহুতকেইটা ডাঙৰ ডাঙৰ কথা তেওঁ ক'লে যে প্ৰথম কথা ক'লে যে সেই ভিডিঅ'টো যে উলিয়াইছিলে সেই মানুহজনৰ নাম কোৱা নাই কিন্তু সকলোৱে জানেই সেই মানুহজন কোন আৰু ছেকেণ্ড কথা হৈছে চৰিত্ৰ খণ্ডনত এজন জাৰ্নেলিষ্ট আছে ছিনিয়ৰ জাৰ্নেলিষ্ট সেইজন এজন গতিকে এইবিলাক কথা বহুত ডাঙৰ ডাঙৰ কথা ক'লে আৰু লগতে গৰিমা বৌৰ কথা ক'লে তেওঁ কেনেধৰণে জুবিনদাক ছাপোৰ্ট কৰিছিলে কেনেধৰণে কি কৰিছিলে কাৰণ এইবিলাক বহুত ইম্পৰ্টেণ্ট কথা আৰু আমি বিচাৰোঁ যে পামী বাইদেউ বা গৰিমা বৌ মানে ওলাই আহক এই যে ন্যায়ৰ যাত্ৰাত কেৱল ফেচবুকত পষ্ট দিলে নহ'ব আপোনালোকে সেই 11জন যিকেইজন বাকী ৰৈ গৈছে সেইকেইজনকো আনিব লাগিব আৰু জুবিনদাৰ কি হ'ল বৰ্তমান আমি ইমান দিনলৈকে গম পোৱা নাই জুবিনদাৰ লগত সেইদিনাখনিনো কি হৈছিলে সেই 16জনৰে এজনে হ'লেও এটলিষ্ট ক'বই লাগিব জনাবই লাগিব সকলোকে অসমবাসীৰ লগতে আপোনালোককো যে সেইদিনা কি হৈছিলে আৰু সেইটো সকলো মানুহৰ অধিকাৰ আৰু সেইদিনা হয়তো জনাৰ পিছত জুবিনদাই ন্যায় পাব আমি আশা কৰোঁ যাতে আপোনালোক সাহসী হওক শক্তি প্ৰদান কৰক ভগৱানে আপোনালোকক এই দুখবিলাকৰ পৰা মুকলি হোৱাত ধন্যবাদ